হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু বান্ধৱীসকল, ফ্ৰেণ্ডসকল, তোমালোকৰ বাবে এটা বিগ আপডেট মানে বহুত এটা ভাল খবৰ লৈ আহিছো, য'ত তোমালোকৰ চৰকাৰী টয়লেট মানে SBM পৰা তোমালোকৰ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিবলৈ দিছে। তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি ডকুমেন্টছ লাগিব বা কেনেকৈ তোমালোকে আবেদনখন কৰিব পাৰিবা, নাইবা তোমালোকে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকে ইলিজিবিলিটি হোৱা নে নাই, নাইবা তোমালোকৰ বেংকৰ পাছবুকত KYC কৰা থাকিব লাগিব নে নাই, নাইবা তোমালোকে ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে কিমানকৈ টকা পাবা, 18,000 টকা পাবা নে 12,000 কৰি টকা পাবা। ফ্ৰেণ্ডসকল, তোমালোকক আমি ইয়াতে সকলোবোৰ তথ্য ইয়াতে আমি আলোচনা তাৰ আগতে ফ্ৰেণ্ডসকল, তোমালোকক এটা কথা কৈ থৈ যাওঁ, তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এইবিলাক তোমালোকৰ যিবিলাক আঁচনি আছে সেই আঁচনিৰ আপডেটবোৰ নাইবা তোমালোকৰ যিবিলাক কেনেকৈ এপ্লাই কৰে সেইবিলাক প্ৰচেছ আমি এই চেনেলত দি থাকো, মানে ভিডিঅ' বনাই তোমালোকক দিওঁ। ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো চৰকাৰী টয়লেটৰ লিষ্ট আছে তোমালোকে চেক কৰিব পাৰিবা। মই তোমালোকক এটা ভিডিঅ' বনাই দি আছো, মানে ভিডিঅ' বনাই দিয়া আছে আমাৰ চেনেলত, তোমালোকে চাই ল'ব পাৰিবা। আকৌ তোমালোকৰ নতুনকৈ আবেদনখন কৰিবলৈ দিছে। এই আবেদনখন তোমালোকে কেনেকৈ কৰিবা, নাইবা তোমালোকৰ চৰকাৰী টয়লেটৰ যিটো আবেদন আছে সেইটো যদি তোমালোকে ঠিক সহকাৰে নাইবা তোমালোকৰ সঠিক মতে তোমালোকে যদি কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে ৰিজেক্ট কৰি দিব। কিয়নো বন্ধু বান্ধৱীসকল, তোমালোকে জানা যিহেতু এইবিলাক এপ্লিকেশ্যন সচৰাচৰ তোমালোকৰ পঞ্চায়ত নাইবা তোমালোকৰ গ্ৰাম পঞ্চায়ত যিবিলাকত আছে সেইবিলাকত তোমালোকৰ এই এপ্লিকেশ্যনখন ছাবমিট হৈ যায়। মানে তোমালোকে যেতিয়া ছাবমিট কৰা তেতিয়াই লগে লগে তোমালোকৰ এই এপ্লিকেশ্যনখন যিবিলাক তোমালোকৰ পঞ্চায়ত আছে সেই পঞ্চায়তত লগে লগে তোমালোকৰ গুচি যায়। তাৰপিছত তোমালোকৰ মেম্বৰ বা তোমালোকৰ যিবিলাক গাঁৱৰ মুখিয়াল আছে সিহঁতৰ সহায়ত তোমালোকৰ যিবিলাক ভেৰিফিকেশ্যন আছে সেই ভেৰিফিকেশ্যনবোৰ তোমালোকক কৰিবলৈ দিয়ে। ভেৰিফিকেশ্যনত তোমালোকৰ যিটো সেল্ফ ভেৰিফিকেশ্যন আছে সেই ভেৰিফিকেশ্যন কৰাৰ লগে লগে যদি তোমালোকৰ সিহঁতে যদি বেয়া এটা মন্তব্য দিয়ে তেতিয়াহ'লে তোমালোকৰ যিটো চৰকাৰী টয়লেটৰ যিটো আবেদন হৈছিল সেইটো নাকচ হৈ যাব। তো ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো সুন্দৰ সহকাৰে তোমালোকে প্ৰথমতে কৰিব লাগিব। প্ৰথমতে সুন্দৰ কৰি কৰিলেহে তোমালোকৰ যিটো সেল্ফ ভেৰিফিকেশ্যন আছে সেইটো তোমালোকৰ এপ্ৰুভ হ'ব। তো ফ্ৰেণ্ডসকল, তোমালোকে ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি কি পৰ্যায়ে ক'ত কি কৰিব লাগিব মই তোমালোকক সকলো ষ্টেপ বাই ষ্টেপ তোমালোকক শিকাই আছো। তাৰ আগতে ফ্ৰেণ্ডসকল, তোমালোকে ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ তোমালোকক কথা কৈ থৈ যাওঁ, তোমালোকে যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডত তোমালোকৰ যিটো ভেলিড মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো তোমালোকৰ এড কৰা থাকিব লাগিব। কিয়নো ফ্ৰেণ্ডসকল, আজিকালি আগতে মানুহে যেতিয়া তোমালোকৰ নতুন নতুন আধাৰ কাৰ্ড আহিছিল বনাবলৈ, তেতিয়া বহুতে আধাৰ কাৰ্ড বনাইছিল কিন্তু সেই আধাৰ কাৰ্ডত ভুল নাম্বাৰ দিছিল। মানে তোমালোকৰ যিটো আগতে বহুত চিম আছিল সেই চিম কেইটাত তোমালোকৰ সেই চিমৰ নাম্বাৰ তোমালোকৰ সেই আধাৰ কাৰ্ডত দিছিলা। ফ্ৰেণ্ডসকল, তোমালোকে যিটো আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে এতিয়া তুমি সেই নাম্বাৰটো চলাই আছা নে নাই সেইটো তোমালোকে ফ্ৰেণ্ডসকল আগতে চেক কৰি লৈ ল'বা। কিয়নো ফ্ৰেণ্ডসকল, তোমালোকক আধাৰ কাৰ্ডৰ জৰিয়তে আজিকালি সকলো আঁচনিৰ কাম কাজবোৰ হয়। সেয়েহে ফ্ৰেণ্ডসকল, তোমালোকে আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো ঠিক কৰি লৈ ল'বা। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো চৰকাৰী টয়লেটৰ যিটো আবেদন আছে সেইটো কেনেকৈ কৰিব পাৰি সেইটোৰ বিষয়ে আমি আলোচনা কৰো। প্ৰথমতে তোমালোকে এইটো আবেদন কৰাৰ কাৰণে তোমালোকে গুগল বা ক্ৰমত যাই চাৰ্চ মাৰিব লাগিব SBM বুলি। এইটো চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সকলো ডিটেইলছখিনি আহি যাব। মই ষ্টেপ বাই ষ্টেপ তোমালোকক দেখাই দি আছো। প্ৰথমতে এইটো SBM তোমালোকৰ এইটো চাৰ্চ মাৰি লওঁ। ফ্ৰেণ্ডসকল, SBM চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড এক্সেট্ৰা মানে তোমালোকৰ ইয়াতে দিয়া আছে। মানে SBM চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা তলত অপশ্যন আহিব লগিং বুলি। ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিটো মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো ইয়াতে তোমালোকে ভেৰিফাই কৰি লৈ ল'বা। ভেৰিফাই কৰাৰ পিছত তাৰপিছত তুমি ষ্টেপ বাই ষ্টেপ যাই থাকিবা। তাৰপাছত তোমালোকে কেনেকৈ আবেদনখন কৰিব লাগিব সেইটো তোমালোকক মই শিকাই দি আছো। প্ৰথমতে আমাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে ভেৰিফাই কৰি লৈ লওঁ। তাৰপিছত তোমালোকৰ মোবাইল নম্বৰত এটা OTP আহিব, সেই OTPটো তোমালোকৰ ইয়াতে ছাবমিট কৰিব লাগিব। কেপচাৰ আছে সেই কেপচাৰটো তোমালোকৰ ইয়াতে সুন্দৰ কৰি বহাই লৈ ল'ব লাগিব।
ফ্ৰেণ্ডসকল এইটো মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা ডেচবৰ্ড খোলা খাব, নাইবা তোমালোকৰ এটা প্ৰফাইল খোলা খাব, য'ত তোমালোকৰ নামটো লিখা থাকিব, মোবাইল নাম্বাৰটো লিখা থাকিব, তাৰপিছত তোমালোকৰ ষ্টেটটো লিখা থাকিব, তাৰপিছত তোমালোকৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছখিনি সকলোখিনি ইয়াতে তোমালোকৰ ইয়াতে লিখা থাকিব। মানে তোমালোকৰ ইয়াতে সুন্দৰ সহকাৰে ইয়াতে তোমালোকৰ লিখা আছে। ফ্ৰেণ্ডসকল, তাৰপিছত তোমালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ ইয়াতে তোমালোকৰ লিখা আছে। ইয়াতে তোমালোকে চাই ল'ব পাৰিবা অনলি দ'জ হাউচ হোল্ডাৰ্ছ BPL, তাৰপিছত HCS STS। তাৰমানে তোমালোকৰ ইয়াতে যদি পঢ়িবলৈ মন ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে পঢ়িব পাৰা, আৰু যদি তোমালোকৰ পঢ়িবলৈ ইচ্ছা নাই তেতিয়াহ'লে তোমালোকৰ নপঢ়িলেও হ'ব। ফ্ৰেণ্ডসকল, আমালোকৰ মেইন মুদ্দাটো হ'ল পইণ্টটো হ'ল আমালোকৰ যাতে ভালকৈ যিটো লেট্ৰিনৰ আবেদন আছে সেই আবেদনখন সুন্দৰ কৰি কৰিব লাগিব, যাতে আমি এপ্ৰুভ হ'ব লাগিব আৰু আমি টকাখিনি পাই আমালোকৰ লেট্ৰিনটো পাব লাগিব। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকৰ এইটো সোঁ চাইডত যিটো এটা তিনিটা ডটৰ নিচিনা আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ নিউ এপ্লিকেশ্যন বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সেইটো কেটেগৰী আকৌ আহিছে, মানে তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আকৌ আহিছে, তোমালোকে পঢ়িব পাৰা, নপঢ়িলেও তোমালোকে স্কিপ মাৰি দি দিবা। প্ৰথমতে তোমালোকৰ ষ্টেটটো চিলেক্ট হৈ আছে। বন্ধু বান্ধৱীসকল, তোমালোকক মই ভালকৈ শিকাই দি আছো, তোমালোকে ষ্টেপ বাই ষ্টেপ তোমালোকে সুন্দৰ কৰি তোমালোকে যাই থাকিবা আৰু তোমালোকে সুন্দৰ কৰি আবেদনখন কৰি থাকিবা। মই তোমালোকক জাষ্ট দেখুৱাৰ বাবে তোমালোকক জাষ্ট এটা ডিষ্ট্ৰিক্ট বা ষ্টেট চিলেক্ট কৰি আছো। তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট বা ষ্টেট হয় সেইটো তোমাৰ অনুসৰি তুমি ইয়াতে চিলেক্ট কৰি লৈ ল'বা। ফ্ৰেণ্ডসকল, মই তোমালোকক জাষ্ট শিকোৱাৰ বাবে এটা ডিষ্ট্ৰিক্ট বা ষ্টেট তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ আছো। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকে যিটো ইয়াতে ব্লক আছে, তোমালোকৰ ইয়াতে ব্লকটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো পঞ্চায়ত আছে সেই পঞ্চায়তটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। তাৰপিছত বন্ধু বান্ধৱীসকল, তোমালোকৰ যিটো ভিলেজ আছে সেই ভিলেজটো তোমালোকৰ ইয়াতে মাৰি দিব লাগিব। তাৰপিছত হেবিটেশ্যন নেম, মানে ফ্ৰেণ্ডসকল তোমালোকৰ এইটো মানে তোমালোকৰ যিটো মধ্য চুবা, মানে তাৰমানে তোমালোকৰ এটা তাৰমানে ইয়াতে তাৰমানে এটা কথা কৈ থৈ যাওক, তোমালোকৰ কিছু সংখ্যক তোমালোকৰ গাঁও আছে যিবিলাকৰ নাম ইয়াতে তোমালোকৰ চিলেক্ট হোৱা নাই, নাইবা তোমালোকৰ ইয়াতে ইণ্টাৰ কৰা নাই বা অন্তৰ্ভুক্ত কৰা নাই। যদি তোমালোকৰ গাঁও ইয়াতে বিচাৰি নোপোৱা তেতিয়াহ'লে তোমালোকৰ আশে পাশে যিবিলাক তোমালোকৰ ওচৰ চুবুৰীয়া ডাঙৰ অঞ্চল বা তোমালোকৰ ডাঙৰ গাঁও আছে সেইটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ এই যিটো তলত তোমালোকৰ হেবিটেশ্যন নেম আছে ইয়াতে তোমালোকৰ ইয়াতে যিটো তোমালোকৰ লগে লগে তাৰমানে তোমাৰ আশে পাশে হয় সেইটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'বা। এতিয়া হা ফ্ৰেণ্ডসকল, তোমালোকৰ অলপ আগতে যে ক'লো তোমাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ, তোমালোকৰ য'তে তুমি আবেদন কৰা এতিয়া তোমালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ লাগিবই, মানে আধাৰ কাৰ্ড তোমালোকৰ ইয়াতে লাগিবই। ফ্ৰেণ্ডসকল, তোমালোকৰ প্ৰথমতে যিটো নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড, তোমালোকৰ আধাৰ কাৰ্ডত যিটো তোমালোকৰ নাম আছে সেই আধাৰ কাৰ্ডৰ তোমালোকৰ ইয়াতে নাম বহাব লাগিব। তাৰপিছত আধাৰ কাৰ্ড নম্বৰ যিটো আছে সেই কাৰ্ড নম্বৰটো ইয়াতে বহাব লাগিব, মানে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে বহাব লাগিব। ফ্ৰেণ্ডসকল, প্ৰথমতে আমি এইখিনি ডিটেইলছ ভৰাই লওঁ, তাৰপিছত নেক্সট ষ্টেপত আমি যাই আছো। তাৰপিছত আই কনচাৰ্ণ, মানে আই এম গিভিং মাই কনচেণ্ট, মানে তুমি এগ্ৰী হোৱা নে নাই সেইটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি দিব লাগিব। তাৰপিছত ভেৰিফাই আধাৰ নাম্বাৰ বুলি ইয়াতে তোমালোকৰ মাৰি দিব লাগিব। ইয়াতে মাৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো আধাৰ নাম্বাৰ আছে আৰু তোমালোকৰ যিটো নাম আছে সেই নামটো তোমালোকৰ লগত ইয়াতে ভেৰিফাই হৈ যাব, আৰু ভেৰিফাই হোৱাৰ লগে লগে ইয়াতে লিখা আহিব। ফ্ৰেণ্ডসকল, তোমালোকক বাৰে বাৰে কৈ আছো, তোমালোকে আধাৰ কাৰ্ডৰ যিটো আছে নাম্বাৰ আছে আৰু আধাৰ কাৰ্ডৰ নাম আছে, মোবাইল নম্বৰ আছে, সেইটো তোমালোকে গোটেইখিনি তোমালোকে ইয়াতে ঠিক ঠাক কৰি তোমালোকে ঠিক ঠাক কৰি ৰাখিবা। ইয়াতে লিখা আছে ভেৰিফাইড ছাকচেছফুলি, মানে আমাৰ ইয়াতে চবখিনি ঠিক ঠাকে আছে। তাৰপিছত নেক্সট ষ্টেপ, তোমালোকৰ ইয়াতে ফাদাৰ্ছ নেম, তাৰপিছত তোমালোকৰ জেণ্ডাৰ, তাৰপিছত তোমালোকৰ কেটেগৰী, তাৰমানে তুমি জেনেৰেল হোৱা না SC হোৱা না ST হোৱা সেইটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। তাৰপিছত কাৰ্ড টাইপ ইয়াতে তোমালোকৰ নালাগে। তাৰপিছত মোবাইল নাম্বাৰ, ইমেইল ID, তাৰপিছত এড্ৰেছ তোমালোকৰ ইয়াতে লিখি দিব লাগিব। তাৰপিছত বন্ধু বান্ধৱীসকল, এইখিনি বহোৱাৰ পিছত তোমালোকৰ মানে বেংকৰ ডিটেইলছ আহিব। প্ৰথমতে আমি এইখিনি ইয়াতে বহাই লওঁ, তাৰপিছত তোমালোকৰ মই আগৰ নেক্সট ষ্টপত লৈ যাই আছো। ফ্ৰেণ্ডসকল, আমাৰ ইয়াতে এড্ৰেছখন বঢ়োৱা হৈ গৈছে। তাৰপিছত ইয়াতে যিটো বেংক ডিটেইলছ আছে সেই বেংক ডিটেইলছটো তোমালোকৰ ইয়াতে বহাব লাগিব। প্ৰথমতে তোমালোকৰ যিটো বেংক আছে
সেই বেংকৰ IFC কোড ইয়াতে বহাব লাগিব, তাৰপিছত বেংকৰ নেম বহাব লাগিব, তাৰপিছত ব্ৰাঞ্চ অফ বেংক মানে সেই বেংকটোৰ তোমালোকৰ ব্ৰাঞ্চ ক'ত, তাৰপিছত ব্ৰাঞ্চ এড্ৰেছ, তাৰপিছত বেংক ষ্টেট মানে তোমালোকৰ বেংকৰ যিটো ষ্টেট হয়, মানে তুমি যদি অসমৰ পৰা বাসিন্দা হোৱা তেতিয়াহ'লে অসম চিলেক্ট কৰি লৈ ল'বা, তাৰপিছত বেংকৰ ডিষ্ট্ৰিক্ট ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব, তাৰপিছত একাউণ্ট নাম্বাৰ, তাৰপিছত কনফাৰ্ম একাউণ্ট নাম্বাৰ তোমালোকৰ ভালকৈ ইয়াতে তোমালোকৰ ইয়াতে দিব লাগিব, তাৰপিছত যিটো তোমালোকৰ পাছবুক আছে সেই পাছবুকটো তোমালোকৰ ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে আপলোড কৰাৰ পিছত তোমালোকে এপ্লাই মাৰি দিবা, এপ্লাই মাৰাৰ লগে লগে ফ্ৰেণ্ডসকল তোমালোকৰ ইয়াতে এপ্লাই হৈ যাব। ফ্ৰেণ্ডসকল তোমালোকক মই অতি সহজ সহকাৰে বন্ধু বান্ধৱীসকল তোমালোকক মই শিকুৱাই থাকো। ফ্ৰেণ্ডসকল তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাই, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তোমালোকে প্ৰশ্ন কৰিব পাৰা। ফ্ৰেণ্ডসকল তোমালোকক যাতে মই অতি সহজতে শিকাব পাৰো সেইটো প্ৰচেছত তোমালোকক মই ভিডিঅ' বনাই দিওঁ। ফ্ৰেণ্ডসকল সেইকাৰণে কওঁ তোমালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকৰ যিবিলাক আঁচনি আহি থাকে সেই আঁচনিৰ আপডেটবোৰ তোমালোকক মই দি থাকো। মানে কিছুদিন পূৰ্বে মানে তোমালোকৰ দুই এক দিনৰ ভিতৰত একদিন দুদিন পিছে পিছে তোমালোকৰ বহুত আঁচনি আহি থাকে, সেই আঁচনিত তোমালোকে আবেদনখন কৰিব পাৰিবা। ফ্ৰেণ্ডসকল তোমালোকক অনুৰোধ কৰি কৈ আছো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো শ্বেয়াৰ কৰি দিবা। ফ্ৰেণ্ডসকল এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়, মানে বহুত মেহনত হয়। ফ্ৰেণ্ডসকল তোমালোকে যদি এটা লাইক বা শ্বেয়াৰ কৰি দিয়া তেতিয়াহ'লে আমাৰ ভিডিঅ' বনোৱাৰ প্ৰতি বহুত আগতীয়াকৈ মানে তাৰমানে ভিডিঅ' বনোৱাৰ প্ৰতি আমাৰ উৎসাহ বাঢ়ি যায়। সেয়েহে ফ্ৰেণ্ডসকল তোমালোকে অন্ততঃ এটা হ'লেও লাইক কৰি দিবা। ফ্ৰেণ্ডসকল তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে প্ৰশ্ন কৰিব পাৰা, আৰু যদি তোমালোকৰ কিবা কিবি তোমালোকে ডিটেইলছ বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে মোক কমেন্ট কৰিবা, মই তোমালোকক সলিউশন কৰি দিম। আৰু যদি তুমি আবেদনখন কৰিব নোৱাৰা তেতিয়াহ'লে মোক কমেন্ট কৰিবা, তুমি ডিটেইলছ সহকাৰে দিবা, মই তোমালোকক আবেদন কৰি দিম। ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল, পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট আপডেট লৈ আহিম।